বাহন বিক্ৰী কৰি প্ৰবঞ্চনাৰ বলি হ'ল যুৱক দুখন বাহন বিক্ৰী কৰিবলৈ OLX আৰু ফেচবুকত দিছিল বিজ্ঞাপন গাড়ী বিক্ৰী কৰি ৰাম ঠগন খালে মৰিয়নিৰ অহিম গগৈয়ে আৰক্ষীৰ কাষ চাপিও পোৱা নাই সঁহাৰি উপায়ন্তৰ হৈ কাষ চাপিছে সংবাদ মাধ্যমৰ মৰিয়নিৰ নাগাজংকা বসা গাঁৱৰ অহিম গগৈ নামৰ যুৱকজনে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ বাবে তেওঁৰ নামত পঞ্জীয়ন থকা AS01FL 1689 Hyundai Grand i10 আৰু AS01FB 6589 Hyundai Venue বাহন দুখন বিক্ৰীৰ বাবে OLX আৰু ফেচবুকত দিছিল বিজ্ঞাপন দেখি গাড়ী ক্ৰয় কৰিবলৈ আহিল জাবালিক সুবেদাৰ নামৰ এজন গ্ৰাহক নিজকে ডিব্ৰুগড়ৰ বাসিন্দা বুলি পৰিচয় দি ব্যক্তিজনে বাহন দুখন ক্ৰয় কৰে বাহন দুখন ক্ৰয় কৰা বিনিময়ত অহিম গগৈৰ হাতত তুলি দিয়ে দুখনকৈ চেক কিন্তু বাহন গৈ ডিব্ৰুগড় পালে যদিও অহিম গগৈয়ে নাপালে বাহন দুখন বিক্ৰী কৰা ধন প্ৰকৃততে বাহন দুখন বিক্ৰী কৰি অহিম গগৈৰ হাতত চেক দি থৈ যোৱা জাবালিক হল এটা বহা প্ৰবঞ্চক এজন যুৱকে ফোন কৰিলে জাবালিক সুবেদাৰ নামৰ ডিব্ৰুগড়ৰ পৰা তেখেত আহিলে পিছদিনাখন তেখেতে ক'লে ৰিফাইনেন্স কৰি গাড়ী বিকো বুলি নিউজখন সেম ডেট লৈ গ'ল এখন মোক চেক দি থৈ গ'ল এখন ব্লেংক চেক দি থৈ গ'ল আপুনি ফাইনেন্সত দিব বুলি এমাউণ্ট তাত ভৰা নাই মানে ফাইনেন্সত যিমানটো আছে সেইটো দিবলৈ কাৰণে এখন চেক দি থৈ গ'ল আৰু এসপ্তাহৰ পিছত আকৌ এইখন গাড়ী নিবলৈ আহিলে তেখেত অহাৰ টাইমত কি হ'ল তেখেতে মহিন্দ্ৰা ফাইনেন্সত সোমাই চেক দুখন দি থৈ আহিলে যিমানটো এমাউণ্ট দুখন গাড়ী যিমানটো এমাউণ্ট চেক দি থৈ আহিলে দি থৈ আহি মোৰ পৰা গাড়ীখন লৈ গুচি গ'ল গাড়ী দুখন দিয়াৰ পিছত চেক দুখন বাউন্স হোৱাৰ পিছত মই তেখেতক ফোন কণ্টেক্ট কৰিলোঁ তেখেতে মান্তি নহ'ল মানে চেক দুখন বাউন্স হোৱা নাই বুলি তো মোৰ সন্দেহ পূজাত মই বেংকলৈ গ'লোঁ বেংকত গৈ চেক কৰালোঁ সেইটো কাৰণতে ছমাহ ধৰি পইচা নাই সেই তাৰ একাউণ্টটোত প্ৰবঞ্চকটোৱে দিয়া কেওখন চেক হ'ল বাউন্স ছমাহ ধৰি এক্সিছ বেংকৰ ডিব্ৰুগড় শাখাৰ প্ৰবঞ্চকটোৰ নামত থকা একাউণ্টত লেনদেনি হোৱা নাই ধনৰ এতিয়া বাহন বিক্ৰী কৰি ৰাম ঠগন খোৱা অহিম গগৈ পৰিছে মহাবিপদত গাড়ীখন এতিয়া ফাইনেন্সত আছিলে তো EMI বাঢ়ি গৈ আছে দিনক দিনে কাৰণ আজি 2 মাহ হৈ গ'ল মোৰ 2 মাহ হৈ গ'ল কোনো মানে এতিয়া মই উপায় পোৱা নাই ন্যায় বিচাৰি মৰিয়নি আৰক্ষী থানালৈ তাঁত বাতি কৰিও পোৱা নাই কোনো সুফল আনহাতে সংবাদ মাধ্যমৰ কাষ চপা অহিম গগৈৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কিন্তু OLX বা ফেচবুকত চিনাকি হৈ বাহন বা মূল্যৱান সামগ্ৰী বিক্ৰী কৰাৰ সময়ত 10 বাৰ চিন্তা কৰক নতুবা আপুনিও পৰিব অহিম গগৈৰ দৰে প্ৰবঞ্চকৰ জালত মৰিয়নিৰ পৰা জ্যোতি প্ৰসাদ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট